নমস্কাৰ, মই একিতা এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 নৱেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আছাম টেকটক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'ত লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক আজি খবৰকেইটা আৰম্ভ কৰোঁ। এটা ভাল খবৰ, নতুন বছৰত বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা আৰু মোদী চৰকাৰে সোনকালেই কৰিব এই ঘোষণা। মোদী চৰকাৰে নতুন বছৰত কেন্দ্ৰীয় কৰ্মচাৰীসকলক আন এটা ভাল খবৰ দিবলৈ গৈ আছে, কিয়নো মোদী চৰকাৰে এতিয়া গৃহ ভাড়া ভাত্তা কেন্দ্ৰীয় কৰ্মচাৰীৰ আন এটা ভাত্তা বৃদ্ধি কৰিব পাৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি অহা বছৰৰ জানুৱাৰী 2022 পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব পাৰে। দেৱালীৰ আগতে কৰ্মচাৰীসকলৰ DA 31% বৃদ্ধি কৰা হৈছিল আৰু কৰ্মচাৰীসকলে মোদী চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে যে চৰকাৰে HR বৃদ্ধিৰ বিষয়ে আলোচনা কৰি আছে আৰু বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত 11.56 লাখতকৈ অধিক কৰ্মচাৰীৰ গৃহ ভাড়া ভাত্তা ৰূপায়ণৰ দাবী বিবেচনা কৰা আৰম্ভ কৰিছে। প্ৰস্তাৱটো অনুমোদনৰ বাবে ৰেলৱে বৰ্ডলৈ প্ৰেৰণ কৰা হৈছে। প্ৰস্তাৱটো অনুমোদিত হোৱাৰ পিছত কৰ্মচাৰীসকলে জানুৱাৰী 2021 পৰা HR লাভ কৰিব আৰু কৰ্মচাৰীসকলে HR পোৱাৰ লগে লগে তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি পাব। ইণ্ডিয়ান ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যন আৰু নেশ্যনেল ফেডাৰেশ্যন অফ ৰেলৱেমেনে 1 জানুৱাৰী 2021 তাৰিখৰ পৰা HR কাৰ্যকৰী কৰাৰ দাবী জনাইছে। অৰুণাচলত বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল পাইলটসহ 5জন ব্যক্তি। অৰুণাচল প্ৰদেশত যোৱাকালি 18 নৱেম্বৰ তাৰিখে এক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বায়ুসেনাৰ M17 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ 5গৰাকীকৈ লোক আছিল। 2গৰাকী পাইলটসহ 3 ক্ৰু মেম্বাৰো আছিল হেলিকপ্টাৰখনত। পিছে দুৰ্ভাগ্যক্ৰমে কেউজনেই সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয় আৰু ভাৰতীয় বায়ুসেনা বিভাগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰি কৰে। দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি হেলিকপ্টাৰখন বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ আছিল আৰু যোৱাকালি 2গৰাকী পাইলটে হেলিকপ্টাৰখন উৰুৱাবলৈ চেষ্টা কৰাৰ পিছতে যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে আৰু অৱতৰণ কৰাৰ লগে লগে বিস্ফোৰণ হয় আৰু এই দুৰ্ঘটনা ৰাজ্যখনৰ পূব প্ৰান্তত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে তদন্তৰ বাবে ঘোষণা কৰিছে বায়ুসেনা বিভাগে। পলাতক অৰ্থনৈতিক অপৰাধীসকললৈ প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ বাৰ্তা, দেশলৈ ঘূৰি আহক অন্যথা। অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সক্ৰিয়তা দেখুওৱাৰ বাবে ঋণ প্ৰৱঞ্চকসকলৰ পৰা 5 লাখ কোটি টকা আদায় কৰা হৈছিল আৰু শেহতীয়াকৈ গঠন কৰা ৰাষ্ট্ৰীয় সম্পদ পুনৰ্গঠন কোম্পানীয়ে 2 লাখ কোটি টকাৰ চাপযুক্ত সম্পত্তি নিষ্পত্তি কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ হাই প্ৰফাইল পলাতক অৰ্থনৈতিক অপৰাধীসকললৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে হাই প্ৰফাইল পলাতক অৰ্থনৈতিক অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণে চেষ্টা কৰি আছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এইসকল লোকৰ ঘৰলৈ উভতি অহাৰ বাহিৰে অন্য কোনো বিকল্প নাই। বৃহস্পতিবাৰে ঋণ প্ৰৱাহ আৰু অৰ্থনৈতিক বিকাশ সন্দৰ্ভত এক আলোচনাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, আমি নীতি আৰু আইনৰ ওপৰত নিৰ্ভৰশীল আৰু পলাতক অৰ্থনৈতিক অপৰাধীসকলক ঘূৰাই অনাৰ বাবে কূটনৈতিক উপায়সমূহ ব্যৱহাৰ কৰা হৈছে। খাকী পোছাকৰ ভিতৰত চোৰ, CCTV কেমেৰাত আবদ্ধ হ'ল খাকী পোছাকধাৰীয়ে চুৰি কৰা এই দৃশ্য। মহানগৰীৰ মাজমজিয়াত দিনৰ পোহৰতে মানুহে গিজগিজাই থকা ঠাইতে চোৰ, তাকো খালী পোছাকধাৰী লোকে চুৰ কৰি লৈ যায় সামগ্ৰী। যি ঠাইৰ পৰা সামগ্ৰী চুৰ কৰে আৰু সেই ঠাইত থকা CCTV কেমেৰাত ধৰা পৰি যায় এই সকলো দৃশ্য। গুৱাহাটী মহানগৰীৰ বেলতলাত থকা এটা ব্যক্তিগত কাৰ্যালয়ত কোনো নথকাৰ সুযোগ লৈ এজন খাকী পোছাকধাৰী লোকে কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ বেগ চুৰি কৰি লৈ যায় আৰু যি বেগত কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে বেগৰ গৰাকীৰো বেংকৰ কাগজ পৰিচয় পত্ৰ আদি আছিল বুলি জানিবলৈ দিয়ে। চুৰি হোৱাৰ সময়ত কাৰ্যালয়টোৰ 3গৰাকী কৰ্মচাৰী এগৰাকী ছুটীত থকাৰ বিপৰীতে এগৰাকী কাৰ্যালয়ৰে কোনো কামত ওলাই যোৱাৰ বিপৰীতে আন এগৰাকীয়ে মাথো কেইমিনিটৰ বাবে বাহিৰলৈ চাহ খোৱাৰ বাবে ওলাই অহাৰ সময়তে খাকী পোছাকধাৰী এজনে জুমি জুমি চাই কোনো নথকাৰ সুযোগ লৈ বেগ এটা লৈ তাৰ পৰা উধাও হয়। আজি 580 বছৰৰ মূৰত দীৰ্ঘতম বিৰল চন্দ্ৰগ্ৰহণ। চলিত বৰ্ষৰ দ্বিতীয় তথা অন্তিমটো চন্দ্ৰগ্ৰহণ আজি দেখিবলৈ পোৱা যাব।
প্ৰায় 3 ঘণ্টা 28 মিনিট ধৰি হ'বলগীয়া এই বিৰল আংশিক চন্দ্ৰগ্ৰহণ 580 বছৰৰ মূৰত সৰ্বাতোতকৈ দীৰ্ঘতম হ'ব। আমেৰিকা মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি এই ধৰণৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ আৰু 6 শতাব্দীলৈ দেখিবলৈ পোৱা নাযাব। চীন, জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, টাইৱান, হংকং, মংগোলিয়াকে ধৰি এছিয়া, অষ্ট্ৰেলিয়া আৰু সমগ্ৰ উত্তৰ ইউৰোপত এই আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। পৃথিৱীৰ ছাই ঢাকি পেলোৱাৰ ফলত শুকুৰবাৰৰ নিশা চন্দ্ৰটোৰ মাত্ৰ 3% আলোকিত হ'ব আৰু শুকুৰবাৰে মাজনিশা প্ৰায় 2:30 বজাত ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশৰ পৰা কিছু ক্ষণৰ বাবে চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। হিন্দু দেৱ-দেৱীৰ মূৰ্তি ভাঙি চুৰমাৰ, দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ তীব্ৰ অভিযান। পশ্চিমবংগত পুনৰ বিয়পি পৰিছে উত্তেজনা। আকৌ এবাৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰি হিন্দু ধৰ্মাৱলম্বী লোকক আঘাত দিলে কোনো দুষ্কৃতিকাৰীয়ে। দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। আৰু পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাত সংঘটিত হৈছে এই ঘটনাৰ পিছৰ পৰা সমগ্ৰ অঞ্চলটোত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। আগন্তুক ৰাস উৎসৱৰ বাবে প্ৰস্তুত কৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ দুষ্কৃতিকাৰীয়ে ভাঙি চুৰমাৰ কৰে। ঘটনাৰ সংক্ৰান্তত আৰক্ষী অধীক্ষক জুবি থমাছে কয় যে মূৰ্তিবোৰ ধ্বংস কৰাৰ খবৰ স্থানীয় লোকে দিছিল আৰু ইয়াৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভঙা মূৰ্তিবোৰ আঁতৰাই লৈ গৈছিল আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি আছে পশ্চিমবংগ আৰক্ষীয়ে। কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 4 শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা? জানো আহক। 400খন বিদ্যালয় বন্ধ কৰি দিছে অৰুণাচল প্ৰদেশে। কি উদ্দেশ্য লৈ লোৱা হ'ল এই সিদ্ধান্ত জনালে খুদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অৰুণাচল প্ৰদেশে বৰ্তমানলৈ নামভৰ্তি শূন্য হোৱাৰ বাবে 400খন বিদ্যালয় বন্ধ কৰি দিছে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই কথা ঘোষণা কৰাৰ লগতে কৈছিল যে সমগ্ৰ শিক্ষাৰ পৰিস্থিতিটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে হাতত লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপটো আৰম্ভ কৰা হৈছিল। আৰু তেওঁ কয় যে ৰাজ্যখনত চৰকাৰী বিদ্যালয়ৰ সংখ্যা 3000তকৈও অধিক লৈ বৃদ্ধি পাইছে, কিন্তু শিক্ষাৰ মানদণ্ড এতিয়াও উন্নত হোৱা নাই। এতিয়ালৈকে ৰাজ্যজুৰি প্ৰায় 400খন নামভৰ্তি শূন্য হোৱা বিদ্যালয় আমি বন্ধ কৰিছো আৰু সকলো সুবিধাৰে এখন আদৰ্শ বিদ্যালয় হিচাপে 60টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোখন বিদ্যালয় বাছনি কৰাৰ সিদ্ধান্ত লৈছো। খাণ্ডুৱে শেহতীয়াকৈ পশ্চিম কামেং জিলাৰ বমদিলাত এখন চৰকাৰী মহাবিদ্যালয়ৰ স্থায়ী চৌহদ উদ্বোধন কৰি এইদৰে কয়। সহস্ৰাধিক সন্দেহজনক নাগৰিকৰ তালিকা উলিয়ালে NRC কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা 1032 গৰাকী সন্দেহযুক্ত লোকৰ নাম তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে NRC কৰ্তৃপক্ষই আৰু এই লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত ল'বলৈ উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা 1000ৰো অধিক সন্দেহজনক নাগৰিকক চিনাক্ত কৰিছে NRC কৰ্তৃপক্ষই আৰু ইতিমধ্যে এনে 1032 গৰাকী সন্দেহযুক্ত লোকৰ নাম তালিকা প্ৰস্তুত কৰি ভাগে ভাগে ঠিকনা অনুযায়ী সেই নামসমূহ NRC কৰ্তৃপক্ষৰ ফালৰ পৰা জিলা উপায়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে আৰু এইসকল লোকক বিচাৰি উলিয়াবলৈ কোৱা হৈছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্যখিনি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে। লগতে এই বুলিও কোৱা হৈছে যে ইতিমধ্যে এই লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত ল'বলৈও উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। পদ্মশ্ৰী কংগনা ৰানাৱতৰ বিৰুদ্ধে অসমত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ তুলি বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ বিৰুদ্ধে গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ইপিনে কিছুদিন পূৰ্বে কংগনাই কৈছিল যে 2014 চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতে স্বাধীনতা লাভ কৰিছে আৰু ইয়াৰ পূৰ্বে 1947 চনৰ স্বাধীনতা আছিল ব্ৰিটিছৰ পৰা লোৱা এক ভিক্ষাহে। তদুপৰি কংগনাই কৈছিল যে কংগ্ৰেছ হৈছে ব্ৰিটিছ ৰাজৰে এটা সম্প্ৰসাৰণ আৰু 2014 চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে আৰু ইয়াৰ পাছতে কংগনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। বৃহস্পতিবাৰে দিছপুৰ থানাত কংগনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখ্যপাত্ৰ ৰমেন বৰঠাকুৰে।
উপসভাপতি দ্বিজেন শৰ্মা, মুখ্যপাত্ৰ মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই। সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহংকাৰী, শিক্ষকক সন্মান কৰিব নাজানে তেওঁ। সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই ডক্টৰ শৰ্মাৰ। জানো আহক কোনে কিয় কৰিলে এই অভিযোগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অহংকাৰী ব্যক্তি। দীৰ্ঘদিন শিক্ষামন্ত্ৰী হৈ থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে শিক্ষকসকলক সন্মান কৰিব। আনকি সতীৰ্থ মন্ত্ৰীসকলৰ লগতো সহযোগ নাই মুখ্যমন্ত্ৰীগৰাকীৰ। ৰ'ব, এই অভিযোগ আমাৰ নহয়। বৃহস্পতিবাৰে বোকাখাতত জনজাগৰণ অভিযানত অংশ লৈ এইসমূহ অভিযোগ উত্থাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ 2-3জন বিধায়কৰ লগত লৈ LPG গেছ, মিঠাতেল, পেট্ৰলৰ লগতে সামগ্ৰীৰ দাম কমাই দিবলৈ সক্ষম হ'লে বিজেপিক স্বাগতম জনাব, শলাগ ল'ম বুলিও কয় তেওঁ। কংগ্ৰেছৰ বিধায়কক প্ৰলোভন আৰু ভয় ভাবুকিৰে বিজেপি দললৈ নি ব্ৰিটিছৰ দৰে শাসন কৰিলে পুনৰ আন্দোলন হ'ব বুলিও হুংকাৰ দিয়ে গগৈয়ে।